হাই গাইজ, আজি আমি আহিছোঁ বৈশিষ্ট্য মন্দিৰলৈ আৰু ভাবি আছিলোঁ গুৱাহাটীলৈ আহি অকণমান ইফাল ফুৰিম বুলি। মানে বেটাক লৈ আহিছোঁ যিহেতু আপোনালোকক কালি ভিডিঅ'টোত মই জনাইছোঁৱেই বেটাক ফুৰাবলৈ আনিছোঁ বুলি অকণমান। আৰু ভাবিলোঁ আজি বেটাক জু দেখাম, কিন্তু আজি শুক্ৰবাৰ কাৰণে যিহেতু জু বন্ধ, আমি ভাবিলোঁ ৰাতিপুৱাই আজি বৈশিষ্ট্য মন্দিৰলৈকে যাওঁ, ভগৱানৰ এবাৰ দৰ্শন কৰি আহোঁ বোলো। যোৱাও নাই মই বহুত দিন। মই যেতিয়া বেটাৰ বয়সৰ আছিলোঁ ঠিক সেইটো সময়তে আহিছিলোঁ ইয়ালৈ, আৰু এতিয়া বেটাক লৈ আহিছোঁ। ভাল লাগে মনটো, তেনেকৈ মোৰ কিবা এটা আশা পূৰণ কৰিবলৈ থাকিলে মই পূৰণ কৰিব পাৰিলে মনটো এনেও সুখী অনুভৱ হয়। তাৰপিছত আমি ধূপ চাকি ল'লোঁ আৰু ইয়াৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। বেটাই বাৰে প্ৰতি কৈ আছে ইয়াত ইমান বান্দৰ আছে, তোমাৰ মোবাইলটো লৈ যাব বুলি, কিন্তু ভিডিঅ' নকৰাকৈ কেনেকৈ থাকোঁ বাৰু, আপোনালোককোতো দেখাব লাগিব ন ভিডিঅ' কৰি। সেয়েহে অলপকৈ মাজে মাজে ভিডিঅ' কৰি ল'লোঁ। এয়া চাকি বন্তি জ্বলাই পেলাই আমি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। মন্দিৰৰ বাহিৰতে যিহেতু চাকি জ্বলাব লাগে, আৰু ভিতৰত এটা মানে বুজাব নোৱাৰা পজিটিভ ভাইব আছে। যিসকল আহিছে তেওঁলোকেতো বুজি পায়, আৰু যিসকল অহা নাই তেওঁলোকেও এবাৰ আহি পেলাই চাব পাৰে যে মনৰ আশা বহুত পূৰণ হয়। আপোনালোকে এইফালৰ এনে প্ৰাকৃতিক মানে সৌন্দৰ্যটো বহুত ধুনীয়া, আৰু মই এনেও এনেকুৱা শিল পানীৰ নিচিনা এনেকুৱা পৰিৱেশটো মই ভালেই পাওঁ। ইয়াৰ মাজত থাকিবলৈ পালেতো আৰু ভাল লাগে। আগতে জনামতে মই এই মন্দিৰভাগ সন্ধ্যাচল পাহাৰত অৱস্থিত, আৰু আহোম ৰজা ৰাজেশ্বৰ সিংহই বনাইছিল। আৰু পৌৰাণিক তত্ত্বমতে মানে ইয়াতে বৈশিষ্ট্য আশ্ৰমো আছিল বুলি শুনিছোঁ, কিন্তু কিমানখিনি সত্য নাজানো। বাছ মই শুনা কথাটোৱে আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু বহুত ভাল লাগিলে। আমি চাৰিওফালে চালোঁ, মন্দিৰত ফটো মাৰিলোঁ, আৰু এয়া বৈশিষ্ট্য মণি। ইয়াতে আমি চাই মেলি ফটো চটো মাৰি বহুত সময় কটালোঁ প্ৰাকৃতিক পৰিৱেশৰ মাজত। আৰু চাই থাকিব আপোনালোকে আমি আজি ক'ত ক'ত গ'লোঁ, আৰু বহুত জেগা ফুৰিলোঁ, আপোনালোককো দেখাই থাকিম। বাই বাই।